ৰাইজক মই কি কৰি দিছো, একো কৰি দিয়া নাই। শিৱসাগৰত অখিল গগৈ ঘৰুৱাব পৰা আমাৰ ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকে কি ভাবিব যে আমি থাকোতে দাদা কিয় আহিব লগা হ'ল? আমিতো আছোৱেই, দাদাৰ আমাৰ ওপৰত ভৰসা নাই নেকি? গতিকে আমাৰ শিৱসাগৰৰ 5-6জন কেণ্ডিডেট আছে যোনে অখিল গগৈক মই ভাবো এইবাৰ হৰুৱাব পাৰিব। গতিকে তেওঁলোকে যেতিয়া নিজেই পাৰিব, মই গৈ তাতে কিয় কষ্ট কৰিব লাগে? কাৰণ মই যদি তাতে যাওঁ, এতিয়াওতো মই শিৱসাগৰ চিনি নাপাওঁ ইমান ভাল কৰি। ৰাইজক মই কি কৰি দিছো, একো কৰি দিয়া নাই। আকৌ ইলেকশ্যন জিকাৰ পিছত মই গুৱাহাটীত থাকিম, মই গৈ কি কৰি দিম? একো কৰিব নোৱাৰো। গতিকে ৰাইজক মই ঠগোৱা নহব জানো? ৰাইজক ঠগোৱাটোতো মহাপাপ। সেই পাপ কামটো মই কেনেকে কৰিম? এইটোতো কিবা কুস্তিৰ খেল নহয় যে অমুকত গৈ উঠি দিয়ক। হয়তো উঠিলে মই জিকিবও পাৰো, কিন্তু জিকিলেও ৰাইজৰ লাভ কি হব যদি ৰাইজে MLA জনক বিচাৰি নাপায়? মোৰ ঘৰ তাতে নহয়, মোৰ পৰিবাৰ তাতে নাথাকে, পৰিয়াল নাথাকে, বিহুত যাব নোৱাৰিম, পূজাত যাব নোৱাৰিম, ৰাইজেতো বেয়াহে পাব। গতিকে ৰাইজে বেয়া পোৱা কাম বিজেপিয়ে নকৰে।